কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে দললৈ মাতি আনিছে ধ্বংসৰ জাননী। প্ৰাৰ্থিত্বৰ নামত ৫০,০০০ কোটি টকা উঠোৱাৰ পিছতো কংগ্ৰেছত চলে বংশবাদৰ ৰাজনীতি। চপৰা চপৰে খহিছে কংগ্ৰেছৰ ভেটি। আজিও কংগ্ৰেছৰ ৩ বিধায়কে পিন্ধিছে গেৰুৱা বসন। আবেদনৰ নামত টকা উঠোৱাৰ পিছতেই পাহৰি যায় প্ৰাৰ্থিত্ব প্ৰত্যাশীক। প্ৰাক্তন বিধায়ক, মন্ত্ৰীপুত্ৰ কিংবা অঙহী বঙহীকে লাগে কংগ্ৰেছৰ ৰাজপাট। ৫০,০০০ টকা ঘূৰাই দিবলৈ কংগ্ৰেছ নেতৃত্বক সকিয়নি এজন টিকট প্ৰত্যাশীৰ। নিৰ্বাচনৰ আগে আগে চপৰা চপৰে খহিছে কংগ্ৰেছৰ ভেটি। কংগ্ৰেছৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ২৬ৰ নিৰ্বাচনতো পৰিলক্ষিত হ'ল পৰিয়ালকেন্দ্ৰিক তথা বংশবাদৰ ৰাজনীতি। কংগ্ৰেছে প্ৰাৰ্থিত্বৰ প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ পিছতেই এতিয়া কংগ্ৰেছৰ নেতৃত্বৰ ওপৰত ক্ষোভিত দলৰে বহু কংগ্ৰেছ নেতাকৰ্মী, শূন্য টিকট প্ৰত্যাশী। কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকাত দেখা গ'ল ৯জন প্ৰাৰ্থী কংগ্ৰেছৰ পূৰ্বৰ মন্ত্ৰী বিধায়কৰ পুত্ৰ, পুত্ৰবধূ কিংবা অঙহী বঙহীৰ নাম, যাৰ বাবে দীৰ্ঘদিনে কংগ্ৰেছৰ বাবে কাম কৰি অহাৰ পিছতো বাদ পৰি ৰ'ল বহু প্ৰকৃত কংগ্ৰেছৰ কৰ্মী তথা টিকট প্ৰত্যাশীৰ নাম। ইয়াৰ পিছতে কংগ্ৰেছৰ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি তথা মইমতালিত অতিষ্ঠ হৈ সামাজিক মাধ্যমত দলৰ বিৰুদ্ধে ক্ষোভ জাৰিলে জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতা, দিছপুৰৰ পৰা টিকট প্ৰত্যাশী লুইত কুমাৰ বৰ্মনকে ধৰি বহুকেইজনে। দিছপুৰৰ পৰা লুইত কুমাৰ বৰ্মনক কংগ্ৰেছে টিকট নিদিলেও লুইত কুমাৰ বৰ্মনে এতিয়া কেৱল আবেদনৰ নামত কংগ্ৰেছ নেতৃত্বক দিয়া ৫০,০০০ টকা উভতাই দিয়াৰ আহ্বান জনাই গৌৰৱ গগৈক। ইফালে আজিৰ দিনটোতে ৩ কংগ্ৰেছী বিধায়ক ক্ৰমে শশীকান্ত দাস, বসন্ত দাস আৰু কমলেক্ষ দে পুৰকায়স্থই কংগ্ৰেছ ত্যাগ কৰি পিন্ধে গেৰুৱা বসন। বংশবাদ ৰক্ষা কৰি কংগ্ৰেছে প্ৰথমখন তালিকা প্ৰকাশৰ পিছতেই কংগ্ৰেছত দেখা দিয়া বিসম্বাদে যেন এতিয়া পুনৰ নিঃশেষ হোৱাৰ আগজাননীহে দিছে কংগ্ৰেছ দলটোক। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।